হয় নমস্কাৰ। আজি আমি HS হায়াৰ ছেকেণ্ডেৰী দৰ্পণ এপছত কেনেকৈ এডমিশ্যন এপ্লাই কৰে সেইটো মই ষ্টেপ বাই ষ্টেপ জনাবলৈ চেষ্টা কৰিম। প্ৰথমতে আমি গুগলত দৰ্পণ বুলি চাৰ্চ কৰিম। চাৰ্চ কৰাৰ পিছত বা দৰ্পণ HSEC online.in বুলি চাৰ্চ কৰাৰ পিছত এইটো ছাইট খোল খাব। এইটো মই ডেছক্ৰিপশ্যনত দি দিম বাৰু। পিছত এইটো ছাইট খোল খোৱাৰ পিছত আমি ষ্টুডেণ্ট এডমিশ্যন এইটোত চাৰ্চ কৰিম বা ইয়াত চাৰ্চ কৰিলেও হ'ব ষ্টুডেণ্ট পৰ্টেলত চাৰ্চ কৰাৰ পিছত আমাক এনেকুৱা এটা পেজ খোল খাব। ইয়াত আমি ক্লিক হিয়াৰ ফৰ নিউ একাউণ্ট, যিহেতু আমি ফাৰ্ষ্ট টাইম লগ ইন কৰি আছোঁ, ক্ৰিয়েট কৰি আছোঁ একাউণ্টটো, বা ডাইৰেক্ট গুগলত এনেকৈ চাৰ্চ কৰিলেও হৈ যাব দৰ্পণ পৰ্টেল আছাম। পিছত প্ৰথমতে যোনটো ওলাই সেইটোত আমি ক্লিক কৰিম। এইটো যদি আমি ডেস্কটপত কৰোঁতো ঠিক আছে, বা যদি আমি মোবাইলত কৰোঁ তেতিয়াহ'লে ছাইডত ক্লিক কৰি আমি এইটো ডেস্কটপ ছাইট বনাই ল'ম। আমাৰ এইটো ছাইট খোল খাব। এইটো ছাইটত আমি ফিল আপ কৰি যাম। এইটো অট'মেটিকলি থাকিব। ইয়াৰ পাছিং, আমি মেট্ৰিক কেতিয়া পাছ কৰিছিলোঁ বা মেট্ৰিক পৰীক্ষা কেতিয়া পাছ কৰিছিলোঁ এইটো দিম। পিছত আমি HSLC পাছ কৰিছোঁ সেইখিনি দিম। ৰোল নম্বৰ দিম, ৰোল নাম্বাৰ, পিছত টোটেল মাৰ্কছ কিমান আছিলে মেট্ৰিকত সেইটো দিম, যেনে আমাৰ 600। পিছত তাৰ পৰা কিমান পাইছে সেইখিনি দিম। মই কৰা এজন ষ্টুডেণ্ট 421 পাইছে, ইমানখিনি দিলোঁ। তাৰ পাৰ্চেণ্টেজ কিমান এইটো অট'মেটিকলি শ্ব' কৰিব, 70.17। পিছত নাম লিখিম, ফুল নাম, ডেট অফ বাৰ্থটো আমাৰ প্ৰথমতে মান্থটো লিখিম, মান্থ, পিছত ডেট, ইয়াৰ, এইটো ফৰ্মেটত লিখিম। যেনে 8 মাহ 26 তাৰিখ 08, মানে 8 মাহ 26 তাৰিখ 2009। পিছত ইয়াৰ এইটো ফৰ্মেটত লিখিম। পিছত মাদাৰ্ছ নেম, ফাদাৰ্ছ নেম লিখাৰ পিছত মোবাইল নম্বৰ ইয়াত পুট কৰিম। ইয়াত কেণ্ডিডেটৰ মোবাইল নম্বৰ পুট কৰাৰ পিছত ইয়াত OTP চেণ্ড বোলা অপশ্যন এটা আহিব, ইয়াত চেণ্ড বুলি লিখা থাকিব। ইয়াত ক্লিক কৰাৰ পিছত OTP আহিব, OTPটো আমি ইয়াত পুট কৰিম। 4টা অংকৰ OTP আহিব, 4 ডিজিটৰ। অহাৰ পিছত এইখিনি পুট কৰি দিলোঁ, আধাৰ নম্বৰটো দিলোঁ। পিছত আমি আধাৰ কাৰ্ড আপডেট ন বুলি দিছোঁ আৰু নালাগে। পিছত এড্ৰেছ লিখিলোঁ, এড্ৰেছ ফাৰ্ষ্টত ভিলেজ লিখিলোঁ, পোষ্ট অফিচ লিখিলোঁ। পিছত ষ্টেট আছাম, ডিষ্ট্ৰিক্ট নগাঁও, পোষ্ট অফিচ লিখিলোঁ, পিনক'ড লিখিলোঁ, ভিলেজ আকৌ আহিছে, পুলিচ ষ্টেচন লিখিলোঁ, ৰিলিজিয়ন লিখিলোঁ, কাষ্ট লিখিম, ST SC OBC যি হয় লিখিম, জেনেৰেল যি হয় জেণ্ডাৰ লিখিলোঁ। গোটেইখিনি ফিল আপ কৰাৰ পিছত ইয়াত যদি BPL কাৰ্ড থাকে ষ্টুডেণ্টৰ তেতিয়াহ'লে BPL দিম, BPL হ'লে আপলোড কৰিব লাগিব, APL হ'লে নালাগে। মই এতিয়া জনাই APL দিছোঁ, APL আপলোড কৰিব নালাগে। পিছত নেক্সট পেজত ফটো, আপোনাৰ ষ্টুডেণ্টৰ ফটো লাগিব 1 MBৰ তলত হ'ব লাগিব, JPG ফৰ্মেটত, JPG ফৰ্মেটত লাগিব। ইয়াত লিখাই আছে JPG ফৰ্মেটত লাগিব। আৰু মাৰ্কশ্বিটটো JPG ফৰ্মেটত লাগিব, 1 MBৰ তলত হ'ব লাগিব। পিছত আমি এটা পাছৱৰ্ড দিম। পিছত যদি আমি আকৌ লগ ইন কৰোঁ তেতিয়া এই পাছৱৰ্ডটো লাগিব, এইটো 6টা অংকৰ লাগিব। মই ইয়াত এইটো এটা পাছৱৰ্ড দিছোঁ, ইয়াত যোনটো দিছোঁ ইয়াতো দিব লাগিব। ইয়াৰ পিছত আপুনি প্ৰচিড টু নেক্সট ইয়াত থাকিব। ইয়াত ক্লিক কৰাৰ পিছত এনেকৈ আহিব, মানে জাষ্ট আমি চাবলৈ বস্তুখিনি ঠিকে আছে কি নাই। মই ইয়াত শ্ব' কৰিব পৰা নাই বেলেগ কেণ্ডিডেট এজনৰ, চ' আপোনালোকে এবাৰ চাই ল'ব যে যিমানখিনি পুট কৰিছে হৈছে নে নহয়। গোটেইখিনি চোৱাৰ পিছত ইয়াত টিক চিন কৰিব যে গোটেইখিনি মই দিয়া ঠিকে আছে, খুলি ৰেজিষ্টাৰ্ট মাৰিব। ৰেজিষ্টাৰ্ট মাৰাৰ পিছত ইয়াত স্কুলৰ নাম চাৰ্চ কৰিব আহিব যে কোনটো স্কুলত এডমিশ্যন ল'ব। এজন কেণ্ডিডেটে 5টা স্কুলত আপোনাৰ এডমিশ্যন ল'ব পাৰিব। ফাৰ্ষ্টত এটা চাৰ্চ কৰিলে, চাৰ্চ কৰি ধৰি লওক মই এটা চাৰ্চ কৰিলোঁ, স্কুল আহিলে, ইয়াত চাৰ্চ কৰিলোঁ, চাৰ্চ কৰি ইয়াত চাৰ্চ বুলি মাৰাৰ পিছত
ইয়াত স্কুল আহিলে মই এপ্লাইত ক্লিক কৰিম এপ্লাইত ক্লিক কৰাৰ পিছত ইয়াত আহিব ছায়েন্সত ল'ব নে আৰ্টছত ল'ব নে ছায়েন্সত ল'ব সেইটো ইয়াত মাৰিব লাগিব এপ্লাই হিয়াৰ মাৰাৰ পিছত মই কৰাজনে ছায়েন্সত আছিলে চ' ফাৰ্ষ্টতো ইংলিছটো কম্পালচাৰী হয় চবৰে ছেম পিছতো আল্টি বা MIL যোনটো লয় সেইটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত ফিজিক্স লয় কেমেষ্ট্ৰি লয় বায়'লজি লয় ছায়েন্সত হ'লে এইখিনি ল'ব লৈ কিনে এপ্লাই ফৰ ছাবমিশ্যন মাৰাৰ পিছত এনেকৈ এটা পেজ খোল খাব আৰু এটা ARN নম্বৰ জেনেৰেশ্যন হ'ব বা এই ৰিচিপ্টটো ডাউনলোড কৰি ৰাখি দিলে হ'ল এনেকৈ ডাউনলোড হ'ব বস্তুটো আৰু যদি উইথড্ৰল কৰিব বিচাৰে উইথড্ৰল এপ্লিকেশ্যন কৰি দিলে হৈ যাব টোটেল 5টা স্কুল কলেজত এডমিশ্যন ল'ব পাৰিব একেলগে পিছত যোনটোতে ৱেটিং লিষ্ট ওলাব 25 তাৰিখে ৱেটিং লিষ্ট ওলোৱাৰ পিছতহে যোনখন স্কুলতে এডমিশ্যন ল'ব পাৰিব এইখিনি আছিলে আজি